वेलकम टू माय टेक्निकल एमबीसी यूट्यूब चैनल। तो देखिए गाइस, आज एक बहुत बड़ी अपडेट निकल के आया है। इसमें आज सभी को यहाँ पर ये गाइस जो भी है समाचार आप लोगों को देना चाहता हूँ। आप लोग गाइस ये वीडियो को फुल वॉच कीजिए, तभी गाइस आपको एक्चुअल फैक्ट पता चलेगा। जुआ निर्वाचन राइजक प्रतिश्रुति दिसिलो जे आमार जदि सरकार आए मैं अलप बेसिकै কৈছিলো जे गन्ती करी करी 1 लाख लड़ा छालीक सरकारी चाकरी दिम। कांग्रेस दले মোক हाहिছিলে आरो आमार दलर भितरतो चिंता आছিলে जे हिमंत विश्व शर्माई এই কথাখিনি কিয় কলে आमार दलটো पिছত विपदत परिब। किन्तु আজি आमी 1 लाख नियुक्तिर जी आमार प्रतिश्रुति आसिल সেই प्रतिश्रुति आमी निजर प्रतिश्रुति निजेই भंग करिलो आरो 2 लाख नियुक्तिर फाले धाबमान होइसो। आमी অসমৰ নিবনুৱা যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণভাৱে পালন কৰিবলৈ পাই সঁচাকৈয়ে মই আনন্দিত। পৰম পিতাক ভগৱানক মই ধন্যবাদ কৃতজ্ঞতা জনাইছো যে নেদেখা জনৰ অফুৰন্ত আশীৰ্বাদত আমি আৰু এটা মহান কাম সম্পাদন কৰিবলৈ সক্ষম হলো। মোৰ লক্ষ্য ইয়াৰ পৰা আমি থমকি ৰব নালাগিব। অহা 5 বছৰত আমি আৰু কিমান লৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছো। বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছো যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক লৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। अर्थात मोर लक्ष्य जे অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলো সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি নক মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকি থকা 4000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ইয়াৰ মাজতে আজি ৰাতিপুৱা আমি এটা সুন্দৰ নতুন আঁচনি আৰম্ভ কৰিছো। আঁচনিটোৰ নাম হ'ল CM ফ্লাইট। ফ্লাইট মানে বিমান নহয়, কিন্তু CM ফ্লাইট হল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ লৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ জাৰ্মানীলৈকে গৈ সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া। এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলো। উদ্দেশ্য আছিল অসমৰ 50,000 লৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া, কৰ্ম সংস্থাপন দিয়া। জাপানত এটা চাকৰিত সাধাৰণ চাকৰি ড্ৰাইভাৰ হ'ব পাৰে, নাৰ্ছিং কেয়াৰ হ'ব পাৰে, অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে বা সফটৱেৰত কাম কৰা আমাৰ ডেকা লৰা ছোৱালী হ'ব পাৰে। তেওঁলোকৰ মাহিলী দৰমহা হল 2 লাখ টকা আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 লৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে। তাৰ বাবে আমি কি কৰিব লাগিব? তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব। জাপানিজ ল্যাঙ্গুৱেজ আমি শিকিব লাগিব। আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলো।
ইয়াৰ বাবে এই গোটেই লেংগুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন লৰাই বা এগৰাকী ছোৱালীয়ে 1,80,000 টকা ফিজ দিব লাগে ইমান ফিজটো আমাৰ লৰা ছোৱালীয়ে দিব নোৱাৰে তাৰ কাৰণে আমি সিদ্ধান্ত লৈছো যে 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব জাপান চৰকাৰেও 50,000 টকা দিব তাৰ মানে নিবনুৱা যুৱক যুৱতী গৰাকীয়ে কিমান দিব লাগিব মাত্ৰ 30,000 টকা দিব লাগিব আৰু এই 30,000 টকাও এক্সিস বেংকে ঋণ হিচাপে দিবলৈ হাজু হৈ আছে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যি সকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম আমাৰ পৰিয়ালটোৰ গোটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম আৰু যি সকলে এই প্ৰত্যাহ্বান ল'ব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম অহা কালিৰ পৰা আমি কোট আবেদন কৰিব লাগে কেনেকৈ কৰিব লাগে টিভি সমূহতো দিম মোৰ সামাজিক মাধ্যমতো দিম আৰু বাতৰি কাকততো দিম আপোনালোকে জাপানিজ ল্যাঙ্গুৱেজ যেটো আমাৰ ট্ৰেইনিং সেন্টাৰ আমি কৰিছো তাত আপোনালোকে যোগদান কৰক 16টা বিভিন্ন মাধ্যমত অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে কেয়াৰ গিভাৰ হ'ব পাৰে নাৰ্সিং হ'ব পাৰে কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে এই 16টা ষ্ট্ৰীমত আমি লৰা ছোৱালীক জাপানিজ ল্যাঙ্গুৱেজৰ প্ৰশিক্ষণ দিম আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয় জাপানত গৈ 2 লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব আৰু তাৰ বাবে জাপান চৰকাৰে 5 বছৰৰ ভিসা দিব তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খুজে ভিসাৰ এক্সটেনশনো দিব সিএম ফ্লাইট এটা সুন্দৰ আঁচনি এই সুন্দৰ আঁচনিটোত আমাৰ লৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰক আমি জাপানত গৈও এখন অসমীয়া সোসাইটি আমি গঠন কৰিম আৰু জাপানে অসমৰ লৰা ছোৱালীক বিচাৰে কাৰণ তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ মাজত বহুত পাৰ্থক্য নাই আমাৰ অসমীয়া মানুহৰ দৰে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সহজ সৰল মৰমিয়াল জাপানৰ লোকসকলৰো চৰিত্ৰ তেনেকুৱাই আজি এই সম্পৰ্কত মই দিয়া ভাষণটো মোৰ ফেসবুক পেজত আছে আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভাষণটো শুনিব চেষ্টা কৰিব গোটেই কথাখিনি আপোনালোকে বুজি পাব